মাঘ বিহুৰ আনন্দৰ মাজতেই তিতাবৰত নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটিলে এজন লোকে। মৃত লোকজনৰ নাম শংকু দাস বুলি জানিব পৰা গৈছে। তিতাবৰৰ মিলন নগৰত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো। অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই। হয়, আচলতে আমি মানে ফায়াৰ ব্ৰিগেডৰ শব্দ নিয়ে আমিও আহিলোঁ। আহি দেখিলোঁ তিতাবৰ যিটো মিলন নগৰ বুলি কয়, সেইখিনিতে এটা ঘৰ সম্পূৰ্ণৰূপে জুই জ্বলা যায়। আৰু আপোনাৰ যিসকল আপোনাৰ ফায়াৰ ব্ৰিগেডৰ মানুহ আহিছে তেওঁলোকৰ পৰা আমি গম পাইছোঁ যে ঘৰৰ ভিতৰতে এটা মৃতদেহ উদ্ধাৰ হৈছে। অৱশেষত আমি গম পালোঁ যে ঘৰখনৰ যিজন মালিক তেওঁ এই জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে। হয়, অগ্নিদগ্ধ হৈছে। তেখেতৰ নাম শংকু দাস বুলি কৈছে। অগ্নিকাণ্ড কেনেকৈ আমি ক'লো, তেখেতৰ যিটো পৰিয়াল, তেখেতৰ পৰিয়ালে কোৱা মতে কিবা গেছত কিবা এটা বনাই থকা অৱস্থাত তেখেতৰ ওচৰতে কিবা ঘৰখনত কিবা এটা আনিবলৈ গৈছিলে। সেই মুহূৰ্তত তাত গৈ পোৱাৰ পিছত ঠিক অলপ সময় পিছত তেখেতে ঘৰখনত জুই হেৰি হৈছে। তেতিয়া অগ্নি নিৰ্বাপক বাহিনীয়ে হেৰি কৰিছে। হয়, ঘৰখনত আৰু পৰিয়াল আৰু এটা পুত্ৰ সন্তান এটা আছে। মানুহজনে কি কৰে? তেখেতে কিবা ৰঙৰ কাম কৰে বুলি, ৰং মিস্ত্ৰী বুলিয়ে কয় তেখেতক। হয়, শংকু দাস বুলি কয়। তিতাবৰৰ পৰা চন্দন কলিতাৰ ৰিপৰ্ট, এনি ভাৰত 24।